খবৰ আহি পৰিছে বিৰোধী ঐক্যৰ এগৰাকী নেতা 2026 চনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উজনি অসমৰ সেইগৰাকী নেতা কোন হয় হে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো গৌৰৱ গগৈ 2026 চনত বিৰোধীৰ ঐক্যবদ্ধ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ এই সম্ভাৱনা ইতিমধ্যে তীব্ৰ হৈ পৰিছে উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত 9টা সমষ্টিতে গৌৰৱ গগৈয়ে সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ সক্ষম হৈছিল সেইগৰাকী গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বিৰোধী ঐক্যই এই সিদ্ধান্তত উপনীত হ'ব আৰু আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত কিছুদিনৰ পিছতে ঘোষণা কৰিব আৰু 2025 চনৰ পৰা গৌৰৱ গগৈ সন্মুখত ৰাখি নিৰ্বাচনৰ বাবে আগবাঢ়িব বিধানসভা নিৰ্বাচনৰ বাবে আগবাঢ়িব বিৰোধী ঐক্য এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বিৰোধী ঐক্যৰ ডাঙৰ খবৰ বিৰোধী ঐক্যৰ বাবে আটাইতকৈ ভাল খবৰটো হৈছে যে গৌৰৱ গগৈ 2026 চনত অসমত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিৰোধী ঐক্যই প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰিছে উল্লেখ্য যে 2024 লোকসভা নিৰ্বাচনত যি যোৰহাট সমষ্টিত তপন কুমাৰ গগৈক পৰাস্ত কৰি বিপুল ভোটত বিজয় লাভ কৰিলে গৌৰৱ গগৈ আৰু সেইগৰাকী গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত সিংহৰ দৰে গৰজিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে একেটা সময়তে গৌৰৱ গগৈক 2024 চনত বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী হিচাপে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইতিমধ্যে বিৰোধী আগবাঢ়িছে গৌৰৱ গগৈ 2026ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যদি হয় তেনেহলে অসমত কাৰ চৰকাৰ হ'ব বিৰোধীৰ চৰকাৰ হ'ব নে বিজেপিৰ চৰকাৰ হ'ব আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে 2026 চনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আপুনি বিচাৰে নে নাই আপোনাৰ কমেন্ট আমি পঢ়ি দিবলৈ চেষ্টা কৰিম কোনে কি মন্তব্য কৰে গৌৰৱ গগৈক 2026 চনত অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আপুনি বিচাৰে নে নাই আৰু গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে কিয় বিচাৰে সেয়া আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব কোনে কি মন্তব্য কৰে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম 2026 চনত বিৰোধীৰ প্ৰাৰ্থী হ'ব বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ ইতিমধ্যে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছে আৰু কোনে কি মন্তব্য কৰে সেয়া আমি পঢ়ি দিবলৈ চেষ্টা কৰিম লগতে উল্লেখ কৰিছো যে 2026 চনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব ঐক্যবদ্ধ প্ৰাৰ্থী হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছে উল্লেখ্য যে বিভিন্নজনে মন্তব্য কৰিছে পূৰব মাহাতোৱে লিখিছে গৌৰৱ গগৈক লাগে আব্দুল কৰিমে লিখিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিচাৰে 2026 চনত বিৰোধী ঐক্যই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈছে সাইদুল আলমে লিখিছে গৌৰৱ গগৈক বিচাৰে পূৰব মাহাতোৱে লিখিছে জেসমিন বেগমে লিখিছে যে গৌৰৱ গগৈক বিচাৰে কোনে কি মন্তব্য কৰিছে সেই মন্তব্য আমি পঢ়ি দিবলৈ চেষ্টা কৰিছো গৌৰৱ গগৈক বিচাৰিছে 2026 চনত বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰিছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত অসমত বিৰোধীয়ে নিৰ্বাচন খেলিব গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈৰ সৰ্বসন্মত শক্তিয়ে কেনেদৰে আহোম ৰাজনীতিত নেতৃত্ব প্ৰদান কৰিব তাক লৈ বিভিন্নজনে চৰ্চা কৰিছে কোনে কি মন্তব্য কৰিছে দেৱজিৎ লেডাঙে মন্তব্য কৰিছে যে গৌৰৱ গগৈক বিচাৰে কোনে কি মন্তব্য কৰিছে আমি পঢ়ি দিবলৈ আপোনালোকক জনাইছো আৰু লগতে এটা কথা উল্লেখ কৰিছো যে বিভিন্নজনে কৈছে গৌৰৱ গগৈক বিচাৰো জয়প্ৰকাশ শৰ্মাই মন্তব্য লিখিছে যে গৌৰৱ গগৈক বিচাৰে কোনে কি মন্তব্য কৰিছে কুমুদ চিন্তে মন্তব্য কৰিছে যে গৌৰৱ গগৈক বিচাৰে 2026 চনত বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰিছে আৰু ইতিমধ্যে সৰ্বসন্মত প্ৰাৰ্থী হিচাপে 2026 চনত বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ এই বিষয়টো কোনে সমৰ্থন কৰে কোনে বিৰোধিতা কৰে আমি এই মুহূৰ্তত জনাইছো বিভিন্নজনে মন্তব্য কৰিছে কুমুদ চিন্তে কৰিছে গৌৰৱ গগৈক বিচাৰে সমুদ্ৰ বৰুৱাই মন্তব্য কৰিছে গৌৰৱ গগৈক বিচাৰে বি হাজৰিকাই কৈছে যে গৌৰৱ গগৈ এগৰাকী দক্ষ ৰাজনৈতিক নেতা বুলি বিভিন্নজনে মন্তব্য কৰিছে আৰু কোনে কি মন্তব্য কৰিছে আৰু কেনেদৰে গৌৰৱ গগৈক সকলোৱে বিচাৰিছে একমুখে কিয় গৌৰৱ গগৈৰ নাম লৈছে সকলোৱে এই বিষয়টো চৰ্চা আৰু বিৰোধীৰ যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰে তেনেহলে অসমৰ ৰাজনীতিত গৌৰৱ গগৈ ইতিহাস সৃষ্টি কৰিব বুলিও বহুতে আশা প্ৰকাশ কৰিছে লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈক পৰাস্ত কৰি গৌৰৱ গগৈয়ে বিজয় ধ্বজা উৰুৱাৰ পৰৱৰ্তী সময়ত কেনেদৰে প্ৰতিগৰাকী মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা যোৰহাট লোকসভা সমষ্টিৰ 10টা সমষ্টিৰ 9টা সমষ্টিতে গৌৰৱ গগৈয়ে সংখ্যাগৰিষ্ঠ হ'বলৈ সক্ষম হৈছিল আৰু সেইগৰাকী গৌৰৱ গগৈক
বিচাৰে বুলি কৈছে কম্পিটালিয়ে মন্তব্য কৰিছে যে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে 2026 চনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ কিয় বিচাৰে সেই সন্দৰ্ভত বিভিন্নজনে লিখিছে আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে লাগে সেই কথা বিচাৰিছে তেওঁলোকে মন্তব্য কৰিব বিচাৰিছে কোনে কি মন্তব্য কৰিছে আৰু গৌৰৱ গগৈ কিয় বিচাৰিছে গৌৰৱ গগৈ 2026 চনৰ বাবে 2026 চনত অসমত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব বিৰোধীৰ এয়া ইতিমধ্যে প্ৰায় চূড়ান্ত হৈ পৰিছে আৰু কংগ্ৰেছেও গৌৰৱ গগৈক আগবঢ়াই দি অসমত ৰাজনীতি কৰিব বিচাৰিব অসমত বিধানসভাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাব বিচাৰিব আৰু 2026ত অসমত চৰকাৰ সলাবলৈ ইতিমধ্যে বদ্ধপৰিকৰ হৈছে বিৰোধী সেয়েহে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাই অখিল গগৈ লুৰিণজ্যোতি গগৈকে আদি কৰি প্ৰতিগৰাকী নেতাই সৰ্বশক্তিৰে যুঁজ দি অসমত বিজেপি বিহীন এখন চৰকাৰ আনিবলৈ চেষ্টা চলাব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যদি 2026ত হয় তেনেহলে ভাল হ'ব নে বেয়া হ'ব গৌৰৱ গগৈক আপুনি বিচাৰে নে নিবিচাৰে গৌৰৱ গগৈ এগৰাকী যোগ্য প্ৰাৰ্থী হয় নে নহয় আপুনি আপোনাৰ মন্তব্য জনাওক আমি পঢ়ি দিবলৈ চেষ্টা কৰিম